বন্ধুসকল আপোনালোকৰো কেতিয়াবা তেনেকুৱা হয় চাগে সৰু সৰু কথাৰ কাৰণে বহুতখিনি মানে টেনশ্যন হৈ যায় টেনশ্যন মানে মই এটা সেটিংছৰ কথা ক'ব খুজি আছোঁ এতিয়া বৰ্তমান সেটিংছ মানে কেনেকুৱা সেটিং একদম সৰু সেটিংছ এটা আজি এসপ্তাহমান আগত সৰু সেটিংছ এটা কৰি পালোঁ আৰু সেই সেটিংছটোৰ কাৰণে মই আজি মানে 2-3 দিন ধৰি বিচাৰি আছোঁ ইউটিউবত বিচাৰিলোঁ নাপালোঁ কাৰণ কিয় সেইটো নতুন আপডেট আহিয়ে থাকেতো বস্তুবিলাক আৰু গুগলত সাৰ্চ কৰি চালোঁ কোনো ধৰণৰ তেনেকুৱা অপশ্যন নাপালোঁ নোপোৱাত মানে নিজে ভাবি ক'লোঁ নহয় মানে দুদিন পিছত মানে ভাবি পাইছোঁ ক'ত কি হ'ল চ' মানে কি মই এতিয়া বৰ্তমান ক'ব খুজি আছোঁ আপোনালোকক ফেচবুকৰ কথাটো ফেচবুকত মানে সৰু সেটিংছ এটাৰ কাৰণে মোৰ এইকেইদিন একদম হাহাকাৰ মানে কি ফেচবুকত ৰিলছবিলাক আপলোড দিওঁ ফটো আপলোড দিওঁ ভিডিঅ'বিলাক য'ত যেতিয়া মোক গৈ পেলাই তাৰমানে মই পোষ্ট কৰা তাতে চাওঁ মোৰ প্ৰফাইলত গৈ পেলাই মোৰ পোষ্টবিলাক চাওঁ পোষ্টবিলাক মই যিবিলাক ৰিলছ আপলোড দিওঁ যিবিলাক পোষ্ট আপলোড দিওঁ সেইবিলাক বিচাৰি নাপাওঁ মাথাটো গৰম হৈ যায় এটা ভিডিঅ'কে বিচাৰি নোপোৱাৰ কাৰণে কেতিয়াবা ৰিলছ বা ফটো বিচাৰি নোপোৱাৰ কাৰণে কেতিয়াবা 2-3 বাৰলৈকে আপলোড দি দিওঁ কিন্তু তথাপিতো বিচাৰি নাপাওঁ মই বোলো প্ৰব্লেমটো কি মই এইটো ভিডিঅ' আপলোড দি আছোঁ ভিডিঅ' আপলোড ছাকচেছফুল দেখায় ফটো আপলোড ছাকচেছফুল দেখায় ৰিলছো আপলোড ছাকচেছফুল দেখায় কিন্তু বস্তুটো যিটো মই পোষ্ট কৰোঁ সেইটো গৈ পেলাই বিচাৰি নাপাওঁ ক'ত মোৰ য'ত পোষ্ট অপশ্যনত ভিডিঅ' বা ৰিলছত গৈ যদি চাওঁ মই সেই পোষ্টটো নাপাওঁ চ' গতিকে হয়তো এই ছেটিংছটো আপোনালোকেও বাইচান্স যদি কৰি দিয়ে পাহৰি যাব পাৰে নহয়তো বাইচান্স যদিও কৰে এই প্ৰব্লেমটো হয়তো আপোনালোকৰতো ফেচ হ'ব পাৰে সেইকাৰণে মই বোলো আপোনালোকক জনাই দিওঁ ময়ো বোলো প্ৰব্লেমটোৰ পৰা বাচিলোঁ আৰু আপোনালোকেও দুয়োজনে গম পালে প্ৰব্লেমটো হ'ল কি মেইন প্ৰব্লেমটো আছিলে যিটো যেতিয়া মই ভিডিঅ'বিলাক বা ফটো ৰিলছ আপলোড কৰোঁ তেতিয়া মানে কি এটা ছেটিংছ থাকে আপলোড কৰা সময়তে সেইটো ছেটিংছটো থাকে সেইটো ছেটিংছটো তাৰমানে মই আজি এসপ্তাহ আগত টিক কৰি দিছিলোঁ মানে কি ভালদৰে চোৱা নাছিলোঁ তাৰপিছত টিক কৰি পেলাই এই টিক কৰাৰ কাৰণে মোৰ সেই প্ৰব্লেমটো হৈছিল তো এতিয়া মই মানে কি এতিয়া আপোনালোকক অকণমান স্ক্ৰীন ৰেকৰ্ড কৰি দেখাওঁ তেতিয়া আপোনালোকৰো ভাল হ'ব সুবিধা হ'ব আৰু আপোনালোকে এইফালে স্ক্ৰীনত চাব ৰেকৰ্ডটো দেখাই দি আছোঁ এতিয়া মোৰ স্ক্ৰীন ৰেকৰ্ড আৰম্ভ হ'ল এতিয়া চাওক মই যেতিয়া আমি ইয়াতে প্ৰফাইলত যাম ইয়াতে প্ৰফাইলত গ'লে ইয়াতে কিছুমান আমাৰ অপশ্যন আহিছে এতিয়া নতুনকৈ কি জানেনে প্ৰফাইলত যোৱাৰ লগে লগে ইয়াত যদি মই ক্লিক কৰি দিওঁ মোৰ নামটোত ক্লিক কৰি দিলে ইয়াত চাওক কিছুমান ফিউচাৰ মেনেজ পোষ্ট ফিউচাৰ মেনেজ অপশ্যন এটা আহি আছে ঠিক আছে ইয়াতে ফিউচাৰ অপশ্যন এটা আহি আছে ইয়াতে এনেকৈ আৰু ভিডিঅ'বিলাক ইয়াত সোমাই থাকে আৰু ডাইৰেক্টলি মানে আপোনালোকে চাব নোৱাৰে মোৰ ভিডিঅ'বিলাক তাতে সোমাই থাকে কিন্তু মই এতিয়া তাৰ পৰা উলিয়াম কেনেকৈ সেইটো ভাবি পোৱা নাছিলোঁ চ' সেইকাৰণে মানে ভাবি ইয়াৰ পৰা মই ছেটিংছটো বিচাৰি উলিয়ালোঁ 2 দিন পিছত আৰু মই এতিয়া বেক আহি যাম মানে কি বেক অহাৰ পিছত যেতিয়া মই কিবা এটা ৰিলছ বা পোষ্ট আপলোড কৰিম মানে কি যদি মই ইয়াতে ৰিলছ এটা আপলোড কৰোঁ ইয়াতে ৰিলছত ক্লিক কৰি দিম ৰিলছত ক্লিক কৰি দিলোঁ তো ইয়াৰ পৰা মই যিকোনো এটা ভিডিঅ' লৈ ল'ম এনেই আপোনালোকক এতিয়া দেখুৱাবৰ কাৰণে ইয়াতে নেক্সট কৰি দিলোঁ নেক্সট কৰি দিয়াৰ পিছত ইয়াতে চাওক যিবিলাক অপশ্যন আহি গ'ল এই অপশ্যনবিলাক প্ৰথমতে আছে হু কেন চি দিছ ৰিলছ পাব্লিকতে আছে ট্ৰান্সলেট ইউৰ ভইচ উইথ মেটা AI আছে তাৰপিছত শ্বেডুলিং অপশ্যন এইটো মানে শ্বেডুলিং অপশ্যনটো হৈছে আপোনাৰ যদি যি সময়ত আপুনি পোষ্টটো শ্বেডুল কৰিব বিচাৰে সেইমতে পাৰে যদি এতিয়া ভিডিঅ'টো আপলোড দিছে বা 1 ঘণ্টা পিছত যদি মই ভিডিঅ'টো মানে পাব্লিছ কৰিব খোজোঁ তেতিয়াহ'লে টাইমিংটো ছেট কৰি থ'লে তেতিয়া আপোনাৰ টাইমিংটো সেই সময়তে মানে পোষ্ট হৈ যাব তাৰপিছত আছে এড এ পুলত যদি আপোনালোকে নাজানে এড এ পুল হৈছে সেইটো আপোনাৰ তাতে আপুনি এটা ভোট দিয়া নিচিনাকৈ লিখি দিব পাৰে যে আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পায় বা আপুনি কি কৰি ভাল পায় য়েছ নো এনেকৈ তাৰপিছত আছে AI পুল এড AI লেভেল এড টু প্লেলিষ্ট বষ্ট ৰিলছ আছে তাৰপিছত আছে AB টেষ্ট তাৰপিছত আছে ক্ল'জ কেপশ্যন তাৰপিছত আছে তলত এইটো চাওক কপিৰাইট চেক অপশ্যন আছে ফাইণ্ড আউট কুইকলি ইফ ইউৰ ৰিল হেজ পটেনচিয়েল কপিৰাইট ইছ্যু যদি মানে আপোনাৰ কপিৰাইট থাকিব লগা গীত কিবা লগাই দিয়ে যদি ভিডিঅ' বা যিকোনো ৰিলছ বা যদি আপুনি আপলোড কৰে তাতে যদি মিউজিক লগায়
তেতিয়াহ'লে এই কপিৰাইটটো যদি অন থাকে তেতিয়াহ'লে লগে লগে মানে চেক কৰিব আপোনাৰ ভিডিঅ'টোত কপিৰাইট আহিছে নে নাই লগে লগে চেক কৰিব যদি কপিৰাইট আহিছে ইয়াত কপিৰাইট ডিটেক্টেড বুলি ক'ব আৰু যদি কপিৰাইট নাই তেতিয়াহ'লে নো কপিৰাইট ইছ্যু বুলি পেলাই দেখাই দিব এই তাতে ক্লিক কৰিছিলোঁ মই এই কপিৰাইট চেকত গৈ পেলাই তাতে যদি মই ক্লিক কৰি দিওঁ ইয়াত চাওক দুটা অপশ্যন আছে ইয়াতে আপোনাৰ দুটা অপশ্যন আছে এইটো মই যোৱাকালিৰ মানে সেটিংবিলাক এতিয়া মানে উলটপালট হৈ আছে কিহৰ কাৰণে যোৱাকালি মই গোটেই ফেচবুকটো ডিলিট কৰি দিছিলোঁ বিচাৰি নাপায় তাৰপিছতহে লাষ্টত পালোঁ তো ইয়াতে চাওক দুটা অপশ্যন আছে আপোনাৰ এটা চেক ফৰ কপিৰাইট ইছ্যু এইটো আপুনি অন কৰি থ'ব অন কৰি থ'লে তেতিয়াহ'লে আপুনি যদি ৰিলছ আপলোড কৰে তাতে যদি মিউজিকবিলাক লগাই দিয়ে তাতে যদি কপিৰাইট আহে তেতিয়াহ'লে অট'মেটিকলি ইয়াতে কপিৰাইট ডিটেক্টেড বুলি দেখাই দিব তেতিয়া গম পাব যে আপোনাৰ সেই ভিডিঅ'টোত কপিৰাইট লাগিব বুলি তাৰপিছত ইয়াতে আছে চাওক এই অপশ্যনটো ইয়াতে আপোনালোকে চাওক এইটো সেভ সেটিং ফৰ ফিউচাৰ ৰিলছ এইটোত মই টিক কৰি দিছিলোঁ এই ইয়াত টিক কৰি দিয়াৰ কাৰণে মোৰ প্ৰব্লেমটো তেনেকুৱা হৈছিল সেই গোটেই ভিডিঅ'বিলাক তাতে সোমাই আছিল চ' বন্ধুসকল যদি আপোনালোকে বাই চান্স এইখিনি সেটিং কৰে এইটো সেটিংছটো টিক নকৰিব এই চেক ফৰ কপিৰাইট ইছ্যুটো ক্লিক কৰিব আৰু অন কৰি থ'ব সেইটো আৰু তাৰ তলৰটো যিটো সেভ সেটিং ফৰ ফিউচাৰ ৰিলছ সেইটোত সেটিং কৰিব নালাগে নহ'লে মই যেনেকৈ আপোনাৰ ডান কৰি দিলোঁ মই যেনেকৈ আপোনাৰ প্ৰব্লেমটো ক'লোঁ মোৰ পোষ্টবিলাক এই ফিউচাৰত সোমাই থাকে ডাইৰেক্টলি পাব্লিছ হৈ নাযায় ফিউচাৰত সোমাই থাকে চ' সেইকাৰণে মোৰ বহুত প্ৰব্লেম হৈ আছিল চ' গতিকে যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা অসুবিধা হৈছে আপোনালোকেও এই সেটিংছটো কৰি ল'ব আৰু যদিও ইন ফিউচাৰত যদি পোষ্টবিলাক আপলোড কৰে তাতে চেক কপিৰাইট ইছ্যুটো অন কৰি ৰাখিব আৰু তলত যিটো ফিউচাৰ অপশ্যনৰ সেইটো টিক নকৰিব তেতিয়াহ'লে আপোনাৰ ৰিলছবিলাক বা ফটো পোষ্টবিলাক ডাইৰেক্টলি পাব্লিছ হৈ নাযাব ফিউচাৰ তাতেহে সোমাই থাকিব